গম দিন অহাৰ লগে লগে গম পায় চুলিবোৰৰ কিমান প্ৰব্লেম হয়, চুলিবিলাক ফাটে, ড্ৰাই হৈ যায়। চুলি প্ৰব্লেম হৈছিলে, তাৰপিছত মই এইটো সানিলো নিউডৰ 10 মিনিট DIY এডভান্স হেয়াৰ স্পা কিট। এইটো মই ইউজ কৰিলো, সানিলো, ভাল হ'ল। আকৌ চুলিবোৰ ফাটিছে, ড্ৰাই হৈছে। এতিয়া মই আকৌ ঘৰতে বহি স্পা কৰিম। ইয়াত কোনো হাৰ্মফুল কেমিকেল নাই। 4টা ষ্টেপ আছে, এইকেইটা ফলো কৰিব লাগে। এই 4টা দেখা পাইছে, বলক এতিয়া ইউজ কৰো। প্ৰথম চুলিখিনি ভিজাই লব। এইটো প্ৰথম ষ্টেপটো দেখিছে হেয়াৰ স্ক্ৰাব। ইয়াত কফি নিচিনা কিছুমান বস্তু আছে। এনেকে 3 মিনিটমান চুলি গুৰিত মাছাজ দিব, তাৰপিছত এনেকে চুলিখিনি ধুই দিলে হ'ল। ছেকেণ্ড ষ্টেপটো হ'ল চেম্পু। 3 মিনিটমান এনেকে চেম্পু কৰিব। চেম্পু কৰাৰ পিছত চুলিখিনি ধুনীয়াকে ধুই দিব লাগিব। 3 নম্বৰ ষ্টেপটো কণ্ডিচনাৰ। কণ্ডিচনাৰ খিনি ইয়াত সানিছো, গুৰিতখন নাই, চুলিখিনি সৰি যাব যে, ধুই লৈছো। লাষ্টটো হৈছে হেয়াৰ চিৰাম। চিৰামখিনিত চুলিখিনি তলৰ অংশ লগাইছো। এইখিনি চুলি ফাটিছে যে মোৰ। এইফালে চাওক চুলিখিনি কি ধুনীয়াকে শাইনিং কৰিছে। আপোনালোকে এতিয়া অৰ্ডাৰ দি দিয়ক নিউডৰ 10 মিনিট DIY এডভান্স হেয়াৰ স্পা কিটটো। লিংক ডেছক্ৰিপশ্যনৰ কমেণ্ট পিনত দিয়া হৈ আছে। নহলে ইয়াত স্কেন কৰিও ডাইৰেক্ট বাই কৰিব পাৰিব।